Dear students, লৈ আহিছো আপোনালোকৰ বাবে এটা অত্যন্ত ভাল খবৰ কিয়নো জিও স্কলাৰশ্বিপ 2024ত আপুনিও কৰিব পাৰে আবেদন আৰু এই স্কলাৰশ্বিপত দহম একাদশ দ্বাদশ গ্ৰেজুৱেচন পোষ্ট গ্ৰেজুৱেচন সকলো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে আবেদন কৰিব পাৰিব আৰু এই স্কলাৰশ্বিপৰ অধীনত দহম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে বছৰি ৩৫,০০০ টকা লাভ কৰিব একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে বছৰি ৩৮,০০০ টকা পৰ্যন্ত লাভ কৰিব দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে বছৰি ৪৫,০০০ টকা পৰ্যন্ত লাভ কৰিব গ্ৰেজুৱেচনৰ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলে বছৰি ৫২,০০০ টকা পৰ্যন্ত লাভ কৰিব আৰু পোষ্ট গ্ৰেজুৱেচনৰ ছাত্ৰ-ছাত্ৰীসকলে বছৰি ৫৫,০০০ টকা পৰ্যন্ত লাভ কৰিব কিন্তু কেনেকৈ আপুনি এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব কি ডকুমেন্টৰ প্ৰয়োজন হ'ব সবিস্তাৰে আপোনালোকক জনাব বিচাৰো ইয়াৰ আগতে যদি আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়াই সাবস্ক্ৰাইব কৰক যাতে এনে ধৰণৰ জৰুৰী আৰু সঠিক খবৰবোৰ সদায় লাভ কৰিব পাৰে প্ৰথমতে আপোনালোকক জনাব বিচাৰো যে এই জিও স্কলাৰশ্বিপ প্ৰদানৰ মেইন কাৰণ বা মেইন অবজেক্টিভ যেটো এটো হৈছে যাতে ভাৰতৰ দৰিদ্ৰ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ষ্টাডিটো কন্টিনিউ কৰিব পাৰে ইয়াৰ বাবে জিওয়ে এই বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে এতিয়া আপোনালোকক দেখুৱাই দিব বিচাৰো যে এই স্কলাৰশ্বিপত আপুনি আবেদনৰ বাবে কি ডকুমেন্টৰ প্ৰয়োজন হ'ব Documents required. ইয়াতে আপোনালোকে দেখিব প্ৰথমতে কোৱা আছে যে মাৰ্কশিট অফ ক্লাছ 10, 11, 12 গ্ৰেজুৱেচন এণ্ড পোষ্ট গ্ৰেজুৱেচন তো আপুনি এতিয়া যি ক্লাছটো উত্তীৰ্ণ হৈছে লাষ্ট যি ক্লাছটো আপুনি পাস কৰিছে সেই ক্লাছৰ মাৰ্কশিটৰ প্ৰয়োজন হ'ব হেতু যদি দশম শ্ৰেণী উত্তীৰ্ণ হৈছে তেনেহলে দশম শ্ৰেণীৰ মাৰ্কশিট লাগিব ঠিক একেদৰে যি ক্লাছটো উত্তীৰ্ণ হৈছে সেই শ্ৰেণীৰ মাৰ্কশিটৰ প্ৰয়োজন হ'ব 2 নম্বৰত কোৱা আছে পাস সাৰ্টিফিকেট অফ ক্লাছ 10, 11, 12 এণ্ড গ্ৰেজুৱেচন সেম মাৰ্কশিটৰ লগতে আপোনাৰ সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব যি ক্লাছটো আপুনি এবাৰ উত্তীৰ্ণ হৈছে সেই ক্লাছৰ মাৰ্কশিট আৰু সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব আৰু ইয়াৰ পৰা আপোনালোকে হয়তো এটা কথা বুজিব পাৰিছে যে এই স্কলাৰশ্বিপত যোগ্য হ'বলৈ আপুনি কমেও দশম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব কিয়নো আপোনালোকে ডকুমেন্টত দেখিছে যে ইয়াতে প্ৰথমতে কোৱা আছে 10th তাৰ পাছত 11 তো 10th পাস সাৰ্টিফিকেটৰ কথা কোৱা আছে যে দশম শ্ৰেণী উত্তীৰ্ণৰ সাৰ্টিফিকেট যেহেতু ইয়াতে ক্লিয়াৰলি মেনশন কৰা আছে আৰু মাৰ্কশিটৰ দশম শ্ৰেণীৰ কোৱা আছে ইয়াৰ অৰ্থ হৈছে আপুনি কমেও দশম শ্ৰেণী উত্তীৰ্ণ হলে এই স্কলাৰশ্বিপৰ বাবে বা এই স্কলাৰশ্বিপত আবেদনৰ বাবে যোগ্য হ'ব 3 নম্বৰত কোৱা আছে যে পাসপোৰ্ট সাইজ ফটোগ্ৰাফ আপোনাৰ নিজৰ এখন ৰিসেন্ট পাসপোৰ্ট সাইজ ফটোগ্ৰাফৰ প্ৰয়োজন হ'ব আৰু 4 নম্বৰত কোৱা আছে ইনকাম সাৰ্টিফিকেট যেটো ম্যান্ডেটৰি হয় সকলোৰে বাবে যে আপুনি ইনকাম সাৰ্টিফিকেট দিব লাগিব আৰু কোনোবা এজগাত লেখা আছিল যে আপোনাৰ ফ্যামিলি ইনকামটো বছৰি 5 লাখতকৈ কম হ'ব লাগিব এই স্কলাৰশ্বিপত যোগ্য হোৱাৰ বাবে বা স্কলাৰশ্বিপত আবেদনৰ বাবে আপোনাৰ ইনকাম ফ্যামিলি ইনকামটো বছৰি 5 লাখৰ তলত হ'ব লাগিব এই যেটো ইনকাম সাৰ্টিফিকেট এইটো আপুনি অফিসত সাৰ্কেল অফিসত গৈ বনাব পাৰিব তাৰ পাছতে দিয়া আছে স্কুল অৰ কলেজ আইডেন্টিটি কাৰ্ড তো আপোনাৰ স্কুল বা কলেজৰ যিখন আই কাৰ্ড আছিল এই আই কাৰ্ডৰ প্ৰয়োজন হ'ব নেক্সট আছে আধাৰ কাৰ্ড আপোনাৰ নিজৰ আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব আৰু হেহতে আছে বেংক পাসবুক আপোনাৰ বেংক পাসবুকৰ প্ৰয়োজন হ'ব আপোনাৰ নিজৰ বেংক পাসবুকৰ প্ৰয়োজন হ'ব এই যে স্কলাৰশ্বিপৰ অধীনত যদি আপুনি স্কলাৰশ্বিপটো লাভ কৰে তেনেহলে ইয়াৰ যেটো ধন বা এই যেটো টকা নিজৰ বেংকৰ একাউণ্টৰ জৰিয়তে লাভ কৰিব তাৰ পাছতে আপোনালোকক এতিয়া দেখুৱাই দিব বিচাৰো যে এই স্কলাৰশ্বিপ যেটো এই স্কলাৰশ্বিপৰ অধীনত আপুনি কিমান টকা লাভ কৰিব বা কোন শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে কিমান টকা লাভ কৰিব ইয়াতে লেখা আছে এডভান্টেজেস অফ স্কলাৰশ্বিপ জিও প্ৰথমতে আপোনালোকে দেখিব যে দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে বছৰি 35,000 টকা লাভ কৰিব একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে বছৰি 38,000 টকা লাভ কৰিব দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে বছৰি 45,000 টকা লাভ কৰিব আৰু গ্ৰেজুৱেচনৰ ছাত্ৰ-ছাত্ৰীসকলে বছৰি 52,000 টকা লাভ কৰিব আৰু পোষ্ট গ্ৰেজুৱেচনৰ ছাত্ৰ-ছাত্ৰীসকলে বছৰি 55,000 টকা লাভ কৰিব আৰু এই টকাটো জিঅ'ই প্ৰদান কৰিব যাতে ছাত্ৰ বা ছাত্ৰীজনে তেওঁৰ নেক্সট ক্লাছৰ যেটো অধ্যয়ন বা যেটো ষ্টাডি এটো কন্টিনিউ কৰিব পাৰে ইয়াৰ পাছতে আপোনালোকক দেখুৱাই দিব বিচাৰো যে এই স্কলাৰশ্বিপৰ বাবে কোন ছাত্ৰ-ছাত্ৰীসকল যোগ্য বা এলিজিবল ক্ৰাইটেৰিয়া যেটো এলিজিবিলিটি ক্ৰাইটেৰিয়া এটো কি ইয়াতে দিয়া আছে যে ফৰ ক্লাছ 10 দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী কোনজন দশম শ্ৰেণী উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী এই স্কলাৰশ্বিপৰ বাবে যোগ্য হ'ব ইয়াতে লেখা আছে student from the state board will have to secure 70% or higher whereas those in CBSE and ICSE will have to obtain 85% marks তো ইয়াতে ক্লিয়াৰলি কোৱা আছে যে যদি আপুনি দশম শ্ৰেণী পাস কৰিছে ষ্টেট বোৰ্ডৰ পৰা পাস কৰিলে আপোনাৰ কমেও 70% প্ৰয়োজন হ'ব এই স্কলাৰশ্বিপত যোগ্য হোৱাৰ বাবে আৰু যদি আপুনি সেন্ট্ৰেল বোৰ্ডৰ পৰা মেট্ৰিক পাস কৰিছে তেনেহলে আপোনাৰ 85% প্ৰয়োজন হ'ব ঠিক একেদৰে একাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কোৱা হৈছে যে আপুনি একাদশ শ্ৰেণীত ষ্টেট বোৰ্ডৰ পৰা হলে
70% প্ৰয়োজন হ'ব আৰু যদি আপুনি সেন্ট্ৰেল বোৰ্ডৰ পৰা ক্লাস 11 পৰীক্ষা দিছিলে তেনেহলে আপোনাৰ 85%ৰ প্ৰয়োজন হ'ব ক্লাস 12 অৰ্থাৎ এইচএছ ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কোৱা হৈছে যদি আপুনি ষ্টেট বোৰ্ডৰ পৰা এইচএছ পৰীক্ষাত উত্তীৰ্ণ হৈছে তেনেহলে আপোনাৰ মাৰ্কস টু মিনিমাম 65%ৰ প্ৰয়োজন হ'ব এই স্কলাৰশ্বিপত আবেদনৰ বাবে আৰু যদি আপুনি সেন্ট্ৰেল বোৰ্ডৰ পৰা এইচএছ দিছিলে তেনেহলে আপোনাৰ 80%ৰ প্ৰয়োজন হ'ব এই স্কলাৰশ্বিপত এলিজিবল হোৱাৰ বাবে আৰু গ্ৰেজুৱেচন পাছ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে কোৱা হৈছে যে those who are in graduation will have to obtain at least 75% marks or more in college তো তেওঁৰ নিজৰ কলেজৰ পৰা যি কলেজত তেওঁ অধ্যয়ন কৰিছে এই কলেজৰ পৰা তেওঁ যদি 75% গ্ৰেজুৱেচনত লাভ কৰি থাকে তেনেহলে তেওঁ পাব এই গ্ৰেজুৱেচনৰ যি টকাটো প্ৰদান কৰা হ'ব আপোনালোকে দেখিছিলে অলপ আগতে গ্ৰেজুৱেচনত দিয়া হ'ব 52000 এই টকাটো তেওঁ লাভ কৰাৰ বাবে আবেদন কৰিব পাৰিব তাৰ পাছতে কোৱা হৈছে পোষ্ট গ্ৰেজুৱেচন the student will have to secure a minimum of 75% marks to apply for the Geo scholarship তো পোষ্ট গ্ৰেজুৱেচনৰ ছাত্ৰ-ছাত্ৰীসকলে মিনিমাম কমেও 75% মাৰ্কস পাব লাগিব নেক্সট আপোনালোকক দেখুৱাই দিব বিচাৰো যে এই স্কলাৰশ্বিপৰ বাবে আপুনি কেনেকৈ আবেদন কৰিব লাগে তো এই স্কলাৰশ্বিপত আবেদনৰ বাবে ইয়াতে লিখা আছে যে to apply for the Geo scholarship visit the organization official Geo Foundation website by clicking on the given link তো ইয়াতে ইতিমধ্যে লিংকটো এক্টিভেট হোৱা নাই তো আপুনি কি কৰিব পাৰে প্ৰথমতে মই আপোনালোকক এটা সাজেশন দিব বিচাৰো যে আপুনি যদি এই স্কলাৰশ্বিপৰ বাবে আৰু ভালদৰে জানিব বিচাৰে বা কেনেকৈ এপ্লাই কৰিব লাগে বা কেতিয়া এপ্লাইটো আৰম্ভ হ'ব মই আপোনালোকক জনাম ইয়াৰ উপৰিও আপোনালোকে কি কৰিব পাৰিব নিজৰ কাহত থকা যিখন জিও অফিচ আছে এই অফিচৰ সৈতে যোগাযোগ কৰিব পাৰে এই স্কলাৰশ্বিপৰ বিষয়ে আপুনি সুধিব পাৰে যে স্কলাৰশ্বিপ যেহেতু আগতে দিয়া হৈছিল তো এবাৰ কেতিয়াৰ পৰা আৰম্ভ হ'ব বা ফৰ্মখন হয়তো আপোনালোকে জিও অফিচত লাভ কৰিব পাৰে যদি অফলাইন মোডে আপোনালোকে জমা দিব বিচাৰে তেনেহলে জিও অফিচত হয়তো এই যেটো এপ্লাইড যিখন ফৰ্ম এই ফৰ্মখন হয়তো লাভ কৰিব পাৰে তাৰ পাছতে কোৱা হৈছে যে দি জিও স্কলাৰশ্বিপ পোৰ্টেল হোম পেজ উইল ডিসপ্লে on your screen click on the Geo scholarship online application tab download the application form displayed on your screen take a printout of application form তো ইয়াতে কোৱা আছে যে আপুনি ওয়েবসাইটত গৈ ইয়াতে যেতিয়া আপুনি জিও স্কলাৰশ্বিপৰ এপ্লিকেশনৰ ট্যাব কৰিব তাৰ পাছতে এইটো ডাউনলোড শো হ'ব তো ডাউনলোড দ্য এপ্লিকেশন ইয়াত ক্লিক কৰি আপুনি ইয়াৰ এটা প্ৰিন্ট আউট পেজ উলিয়াব বা এইটো এটা জেৰক্স কপি আপোনালোকে লৈ ল'ব তাৰ পাছতে এই যিখন ফৰ্ম আপোনালোকে প্ৰিন্ট আউট কৰিছিলে এই প্ৰিন্ট আউট পেজখন আপোনালোকে বা এই ফৰ্মখন আপোনালোকে ফিল আপ কৰিব নিজৰ সকলো ডাটা বেংক ডিটেইলছ পাৰ্সোনাল ডাটা সকলোবোৰ কাৰেক্টলি দিব লাগিব তাৰ পাছতে কোৱা আছে এটাচ অল ৰিকোয়াৰ্ড ডকুমেন্ট আপোনাৰ যি ডকুমেন্টৰ কথা মই কৈছিলো কি ডকুমেন্টৰ প্ৰয়োজন হ'ব এই ডকুমেন্টবোৰ ইয়াতে আপুনি পিন কৰিব এই ফৰ্মখনৰ লগতে including your certificate ইয়াৰ অৰ্থ হৈছে আপোনাৰ বাৰ্থ সাৰ্টিফিকেট আৰু লগতে কাষ্ট সাৰ্টিফিকেট যদি আপোনাৰ আছে তেনেহলে কাষ্ট সাৰ্টিফিকেটও আপুনি ইয়াতে এটাচ কৰিব সকলোবোৰ এটাচ কৰাৰ পাছতে ফৰ্মখন সঠিকভাৱে আপুনি ফিল আপ কৰাৰ পাছতে এটো কি কৰিব কমপ্লিট দা ইনফৰমেশন এন্ড সাবমিট দা এপ্লিকেশন ফৰ্ম টু দা নিয়াৰেষ্ট জিও অফিচ সকলোবোৰ সম্পন্ন হৈ যোৱাৰ পাছতে আপুনি এই ফৰ্মখন নিজৰ কাহতে থকা যিখন জিও অফিচ আছে এই অফিচত সাবমিট কৰিব পাৰিব তো যেহেতু এতিয়ালৈকে এই জিওৰ যিখন ফৰ্ম এইটো অনলাইনত উপলব্ধ হোৱা নাই তো আপোনালোকে এবাৰ নিয়াৰেষ্ট জিও অফিচত যোগাযোগ কৰিলে এই বিষয়ে জানিব পাৰিব যদি তেওঁলোকৰ হাততে এই ফৰ্মখন থাকে আপোনালোকে লাভ কৰিব আৰু ইয়াৰ জৰিয়তে আপোনালোকে অফলাইন মোডতে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ অনলাইন এপ্লিকেশন এতিয়ালৈকে আৰম্ভ হোৱা নাই অনলাইন এপ্লিকেশন আৰম্ভ হলে আপোনালোকে এই চেনেলৰ যোগেদি খবৰটো সকলোতকৈ আগতে পাবলৈ সক্ষম হ'ব ইয়াৰ বাবে আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব ইয়াতে মই দেখুৱাই দিছো আপোনালোকক যে জিও স্কলাৰশ্বিপ এপ্লিকেশন ফৰ্ম আপডেটেড সুন ইয়াতে এতিয়ালৈকে আৰম্ভ হোৱা নাই শো হৈছে আৰু লাষ্ট ডেটো ইয়াতে শো হোৱা নাই announcement of result বা কোনে কোনে স্কলাৰশ্বিপ লাভ কৰিছে এইটো শো হোৱা নাই ডিস্ট্ৰিবিউশন অফ এৱাৰ্ডস এইটো তাৰিখ শো হোৱা নাই তো যদি এইটো অনলাইন মোডতে দিয়া হয় যোৱা বছৰ দিয়া হৈছিল খুব সম্ভৱত যদি অনলাইন মোডতে ইয়াৰ এপ্লাইটো আহে তেনেহলে আপোনালোকক মই জনাই দিম যে কেতিয়াৰ পৰা অনলাইন এপ্লিকেশনটো আহিছে যেহেতু ডিজিটালি হয় তো অনলাইনতে আহিব লাগে আৰু অনলাইনতে এপ্লাই আহিলে আপোনালোকে এই চেনেলৰ যোগেদি খবৰটো লাভ কৰিব আৰু এতিয়ালৈকে যেহেতু অনলাইন এপ্লিকেশনৰ কোনো খবৰ অহা নাই তো আপোনালোকে অফলাইনতে যোগাযোগ কৰিব আৰু অফলাইনত যোগেদি আপোনালোকে এইটো এপ্লাই কৰিব পাৰিব ফৰ্মটো ফিল আপ কৰি আপোনালোকে অফিচত জমা দিলে এইটো এপ্লাই হৈ যাব